নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই নতুন চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বহুত ভাল খবৰ, কাৰণ পুনৰ নতুন পদ মুকলি হৈছে গুৱাহাটীত। তো আপোনালোকে গুৱাহাটীত চাকৰি কৰিব পাৰিব। 65টাকৈ নতুন পদৰ ইতিমধ্যে বিজ্ঞাপন মুকলি হৈছে। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকিলে সবিশেষ গম পাব। ইয়াত আপুনি মিনিমাম 10 পাছৰ পৰা যদি পঢ়া তেতিয়াহ'লে আপুনি ইয়াত আবেদন কৰিব পাৰিব। দৰমহাটো যথেষ্ট ধুনীয়া, 14,000 টকাৰ পৰা আপোনাৰ আৰম্ভ হ'ব, আপ টু আপোনাৰ 20,000 টকা পৰ্যন্ত আপোনাৰ দৰমহা হ'ব। আৰু ইয়াত আপুনি এপ্লাই কৰিবলৈ আপুনি কি কৰিব লাগিব সকলোবোৰ ডিটেইলছ মই এইটো ভিডিঅ'ত জনাই দিম। লগতে ইয়াত আপোনাৰ কোনো ধৰণৰ লিখিত পৰীক্ষা নাই। তো আপোনালোকে ডাইৰেক্ট জইনিং কৰিব পাৰিব। আৰু আপুনি কি কৰিব লাগিব, কি ডকুমেণ্টছ লাগিব, কেনেদৰে আবেদন কৰিব লাগিব, সকলোবোৰ ডিটেইলছ মই এইটো ভিডিঅ'ত জনাই দিম। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক। তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। তো ইয়াত আপোনালোকে চাব পাৰে যে জব অপৰচুনিটি বুলি লিখা আছে ইয়াত। আৰু ইয়াত আপুনি এপ্লাই কৰিবলৈ কোনো ধৰণৰ ইণ্টাৰভিউ দিব নালাগে, ডাইৰেক্ট আপোনাৰ জইনিং হ'ব। ইয়াত হিমালয় মেডিচিন কোম্পানীত নতুন পদ মুকলি হৈছে। প্ৰথম পদটো আপোনাৰ পেকেজিং, ইয়াত 58টা পদ আছে পুৰুষ আৰু মহিলাৰ বাবে। তাৰপিছত আছে আপোনাৰ ছুপাৰভাইজাৰ, ইয়াত আপোনাৰ 7টা পোষ্ট আছে পুৰুষ আৰু কেৱল পুৰুষৰ বাবে এইটো ছুপাৰভাইজাৰ পোষ্টটো। আৰু বাকী আপোনাৰ পেকেজিংটো আপোনাৰ 58 আছে, 58টা পোষ্ট পুৰুষ আৰু মহিলা দুয়োটাই এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন বুলি ক'লে পেকেজিঙত কোনো ধৰণৰ আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন নালাগে। অৰ্থাৎ আপুনি যদি আপোনাৰ কোৱালিফিকেশ্যন নাইও তেতিয়াহ'লে আপুনি পেকেজিঙত এপ্লাই কৰিব পাৰিব বা আপুনি চাকৰি কৰিব পাৰিব। ছুপাৰভাইজাৰৰ কাৰণে আপোনাৰ মিনিমাম 10 পাছ কৰা হ'ব লাগিব। বয়সটো আপোনাৰ 18ৰ পৰা 55 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াত আপোনাৰ মিনিমাম যিটো চেলাৰী আছে মান্থলি পেকেজিঙত, যদি আপুনি 8 ঘণ্টা কাম কৰে তেতিয়াহ'লে আপুনি 14,000 টকাকৈ মাহিলী পাব। তাৰপিছত 12 ঘণ্টা কাম কৰিলে 16,500 টকা আপুনি মাহিলী পাব। তাৰপিছত ছুপাৰভাইজাৰৰ পদটোৰ কাৰণে 8 ঘণ্টা কাম কৰিলে 17,000 টকা আপুনি পাব। তাৰপিছত 12 ঘণ্টা কাম কৰিলে পাব আপুনি 19,500 টকা আপুনি দৰমহা। তাৰপিছত আপোনাৰ ৰিক্ৰুইটমেণ্ট যিটো আপোনাৰ ডকুমেণ্টছ লাগিব, ইম্পৰ্টেণ্ট যিটো ডকুমেণ্টছ, তাৰপিছত ইয়াত প্ৰথমতে আছে আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব আৰু বেংক একাউণ্ট লাগিব আৰু একপি আপোনাৰ পাছপৰ্ট চাইজ ফটো লাগিব। আৰু যিটো আপোনাৰ ছুপাৰভাইজাৰ মেলৰ কাৰণে সেইটো আপোনাৰ ৰুমটো নিজাববীয়াকৈ ল'ব লাগিব, ভাড়া ৰুম। তাৰপিছত ফিমেলৰ কাৰণে আপোনাৰ যিটো পোষ্ট আছে সেইটো পিছত প্ৰথমতে কিন্তু এডভান্স ভাড়া লৈ আহিব লাগিব লগত, কিন্তু পিছত আপোনাৰ ভাড়াঘৰ ঠিক কৰি দিয়া হ'ব কোম্পানীৰ ফালৰ পৰা। কিন্তু প্ৰথমতে আপুনি এডভান্স ভাড়া লৈ আহিব লাগিব, পিছত আপোনাৰ তেওঁলোকে ৰুম ভাড়াটো ঠিক কৰি দিব। আৰু ইয়াত আপোনাৰ চাব পাৰে ডাইৰেক্ট জইনিং আছে আৰু নেক্সট দিনাখনৰ পৰাই আপুনি কাম কৰিব পাৰিব। ইয়াত আপুনি এপ্লাই কৰিবলৈ যিটো লোকেশ্যনৰ নাম্বাৰটো দিয়া আছে আপোনাৰ 9395093827, এইটো নম্বৰত আপুনি কণ্টেক্ট কৰি ল'ব পাৰিব। আৰু মই সম্পূৰ্ণ ডিটেইলছ আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম, তো আপোনালোকে তাত কণ্টেক্ট কৰি ভালদৰে ল'ব পাৰিব। যদি আপোনালোকে ইচ্ছুক তেতিয়াহ'লে এই কোম্পানীত চাকৰি কৰিব পাৰে। আৰু কি ভালদৰে আপুনি সুধি ল'ব পাৰিব এপ্লাই কৰাৰ আগত, মই কণ্টেক্ট নাম্বাৰ সকলোবোৰ দি দিম। আৰু আপোনাৰ যিটো জব লোকেশ্যন হ'ব সেইটো আমিনগাঁৱত হ'ব। তো আমিনগাঁৱত আপোনালোকে গৈ প্ৰথমতে ভালদৰে চাই ল'ব লাগিব। প্ৰথমতে আপুনি কণ্টেক্ট কৰি ভালদৰে সুধি ল'ব লাগিব কেনেদৰে কি কৰিব লাগিব। তাৰপিছত যদি আপুনি ইচ্ছুক তেতিয়াহ'লে আমিনগাঁৱত আহি ভালদৰে চাই আপুনি জবটো কৰিব পাৰিব। আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, লগতে ডেছক্ৰিপশ্যন চেক কৰি আপোনালোকে কণ্টেক্টটো কৰি ল'ব।